হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া চোৱা, আছাম পুলিচ কামাণ্ডো বেটেলিয়ন বা আছাম পুলিচ ফৰেষ্টৰ AB UB সকলোখিনি পদৰে এপ্লাই যিহেতু হৈ গৈছে আৰু হয়তো নতুনকৈ ভেকেঞ্চি ওলাব বা সেই নতুনকৈ ওলালে তোমালোকে এপ্লাই কৰিবা। যিসকলে এপ্লাই কৰা নাই, যিসকলৰ বয়স হোৱা নাছিলে, বহুতে ৰখি আছে এপ্লাই কৰিবৰ কাৰণে। বহুতক কৈ আছে যে কামাণ্ডো লাগে, কামাণ্ডোৰ পষ্ট বঢ়াব নেকি, কামাণ্ডোৰ পষ্ট বঢ়াব নেকি। আপোনালোকে এই ভিডিঅ'টো কেতিয়া চাইছে মই সেইটো নাজানো, কিন্তু আজি হৈছে 17 তাৰিখ, তো 17 জুন। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলিভাৱে নটিফিকেশ্যন অহা নাই। আৰু চোৱা, তোমালোকে যে কৈ আছা কামাণ্ডো লাগে বা আকৌ নতুনকৈ পুলিচৰ ভেকেঞ্চি লাগে, আচলতে কামাণ্ডো হ'বলৈ কামাণ্ডোৰ মাইণ্ডছেট কেনেকুৱা, কামাণ্ডো হ'বলৈ তুমি নিজকে কেনেকুৱাকৈ সলনি কৰিব লাগিব। তুমি যদি কামাণ্ডো হ'ব বিচাৰিছা, মানে আছাম পুলিচ কামাণ্ডোত যদি তুমি যোগদান কৰিব বিচাৰিছা, নিজৰ যদি সপোনটো পূৰণ কৰিব বিচাৰিছা, তেতিয়াহ'লে তুমি অনলি ফ'কাছ কৰিব লাগিব নিজৰ ওপৰত। কোনে কি কৈছে কি নকৈছে তুমি মানুহৰ কথা শুনিব নালাগিব, প্ৰথম কথা, ঠিক আছে। তোমাক বহুতে বহুত কিবা ক'ব, এইখিনি কাৰণ তুমি এতিয়া কষ্ট কৰি আছা, তুমি ষ্ট্ৰাগল কৰি আছা, সেইকাৰণে তোমাক এতিয়া বহুত কিবা কিবি ক'ব, কিন্তু তুমি এইবোৰ কথা শুনি কিনে ওলাই দিব লাগিব, কাৰণ তুমি এতিয়া ষ্ট্ৰাগল কৰি আছা, কষ্ট কৰি আছা। আৰু এটা কথা কৈ দিওঁ, তুমি যদি যিটো বস্তু তুমি এটা লক্ষ্যত মানে ৰাখিছা ন, যিটো লক্ষ্য তুমি ৰাখিছা, সপোনৰ কাৰণে তুমি কষ্ট কৰি আছা, এতিয়া সেই কষ্ট মানে সপোনটো তুমি দেখিছা হয় ঠিকে আছে, কিন্তু সেই সপোনটোৰ কাৰণে তুমি আৰু মেহনত কৰিব লাগিব, বেছিয়ে কষ্ট কৰিব লাগিব, তেতিয়াই তুমি হয়তো ছাকচেছ পাবা। মানুহে বহুত কিবা কিবি ক'ব, ইয়াৰ কাম নাই, বহুতটা ইণ্টাৰভিউ দিলে বা এতিয়ালৈকে সফল হ'ব পৰা নাই, নোৱাৰে, ইয়াৰ কাম নাই। কিন্তু যেতিয়া তুমি ছাকচেছ হ'বা বা যেতিয়া তুমি সফলতা অৰ্জন কৰিবা, তেতিয়া তোমাক সেই মানুহে আকৌ ক'ব যে মই জানিছিলোঁ পাৰিব, এদিন মানে ছাকচেছ হ'ব, মই জানিছিলোঁ। কিন্তু সেই মানুহে তোমাৰ আগত আহি এনেকুৱাকৈ মানে ভাল কথাবিলাক ক'ব, বুজি পাইছেনে। কিন্তু এদিন তোমাক সেই মানুহবিলাকে কৈছিলে, তোমাক সমালোচনা কৰিছিলে। আৰু দ্বিতীয় কথাটো হৈছে ন' এক্সকিউজ। তুমি যদি কিবা এটা কাম কৰি আছা, তুমি সেইবিলাক কথাত মানে সৰু সুৰা কথাত কিছুমান তুমি এক্সকিউজ দিব নালাগিব। যিটো তুমি কৰি আছা সেইটো তুমি একদম কণ্টিনিউ কৰি গৈ থাকিব লাগিব। কাৰণ মই কিয় কৈছোঁ, যোদ্ধা, তুমি এজন যোদ্ধা হয়। এতিয়া তুমি যিহেতু এইবিলাক কষ্ট কৰি আছা, এইবিলাক প্ৰেক্টিছ কৰি আছা, তুমি এজন যোদ্ধা হয়, আৰু যোদ্ধাই কেতিয়াও হাৰ নামানে। এতিয়া চোৱা, বহুতে কৈ আছে যে আছাম পুলিচ কামাণ্ডোৰ ভেকেঞ্চি আহিব নে নাহে। কামাণ্ডোৰ ভেকেঞ্চি আহিব। যদি মই তোমালোকক কথা কৈ দিওঁ এইখিনিতে যে তুমি ভাবিছোৱা, তুমি আছাম পুলিচ কামাণ্ডোৰ কাৰণে কিমানখিনি প্ৰিপাৰেশ্যন কৰিছা, নিজকে কিমানখিনি তৈয়াৰী কৰিছা। তুমি এবাৰ নিজক সোধা, নিজক প্ৰশ্ন কৰি চোৱা। যদি বাই চান্স এইটো জুনৰ মাহ, জুনৰ আজি 17 তাৰিখ, যদি আগষ্ট বা জুলাইত যদি তোমালোকৰ ভেকেঞ্চি আকৌ আহি যায়, কামাণ্ডোৰ পষ্ট বঢ়াই দিয়ে, তেতিয়া তুমি নিজকে পাৰিবা জানো, কিমানখিনি তুমি ফিজিকেলত এটা ভাল মাৰ্ক ল'ব পাৰিবা, নিজকে এবাৰ সুধি চোৱা। তেতিয়াতো গম পালা। সেইকাৰণে কৈছোঁ, কিমান ভেকেঞ্চি আহে কিমান নাহে এইবিলাক তুমি মানে মাথা মাৰি লাভ নাই বা সুধিব লগা নাই। তোমাক এটা পষ্ট লাগে, তুমি সেই এটা পষ্টৰ কাৰণে কিমানখিনি তুমি প্ৰিপাৰেশ্যন কৰিছা, কিমানখিনি তুমি আগবাঢ়িছা, সেইটোহে তোমাৰ ডিপেণ্ড কৰিব তোমাৰ ওপৰত। ভালদৰে কামাণ্ডো হ'ম বুলি ভাবিছে আছাম পুলিচ কামাণ্ডো, তেওঁ কেতিয়াও এইটো কথা নুসুধে যে কেতিয়া ভেকেঞ্চি আহিব, আকৌ নতুনকৈ ভেকেঞ্চি বঢ়াবনে, এইবিলাক নুসুধে। যিটো ভেকেঞ্চি আহিছে 3টা পষ্ট, আৰু যিহেতু ওলাব, সেইটো মই কোৱা নাই ওলাব ভেকেঞ্চি, কিন্তু যিহেতু 3টা ভেকেঞ্চি ওলাইছে, তো সেই 3টাতে ফ'কাছ কৰা। তোমাক এটা লাগে, তুমি সেইটোতে ফ'কাছ কৰা, ঠিক আছে। আৰু 3 নম্বৰ কথাটো হৈছে, তুমি হাৰ মানিব নালাগিব। তুমি এতিয়া কষ্ট কৰি গৈ আছা, তোমাৰ এনেকুৱা লাগিব যে মই আৰু নোৱাৰোঁ, মই হাৰি গ'লোঁ। আৰু তুমি হাৰি যোৱা নাই, তোমাৰ ভাগৰহে লাগিছে, তুমি হাৰি যোৱা নাই। কাৰণ তুমি ইমান কষ্ট কৰি ইমান দূৰলৈ ফিল্ডত আহিছা, তোমাৰ ওচৰত ফিল্ড নাই যদিও তুমি ইমান দূৰত আহিছা ৰানিং কৰিব। তুমি হাৰি যোৱাৰ কাৰণে তুমি অহা নাই, তুমি ভাগৰি পৰিছা, সেইকাৰণে তুমি আহিছা, কাৰণ তুমি আহিছা ফিল্ডত। বাকী কেইজনক চোৱা, আজি আহিম কালি আহিম এনেকুৱাকৈ মানে নিজক ঠগাই আছে। সি বেলেগক ঠগা নাই, নিজক ঠগাই আছে। এবাৰ সুধি চোৱা, নিজক প্ৰশ্ন কৰি চোৱা। হাৰ নামানিবা, নেভাৰ গিভ আপ। যিটো তুমি সপোন দেখিছা, যিটো তুমি মানে লক্ষ্যত লৈছা, তুমি সেইটো ছাকচেছ নোপোৱালৈকে তুমি কৰি গৈ থাকা, দেখিবা এদিন সফলতা বা ছাকচেছ নিশ্চয় হ'বা। এতিয়ালৈকে হাৰ নামানে, ভাগৰি পৰে, ৰখি দিয়ে, কিন্তু কেতিয়াও হাৰ নামানে, তেওঁহে আচলতে প্ৰকৃত যোদ্ধা হয়। আৰু এইবিলাক তুমি যদি মানিব পাৰিছা, তেতিয়া তুমি নিশ্চয় কামাণ্ডো বনিব পাৰিবা। বাকী বন্ধুসকল, ভিডিঅ'টো ইমানখিনি আছিলে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে এটা লাইক কৰক, আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰক, যাতে অলপ হ'লেও মটিভেশ্যন পায়, অলপ হ'লেও উৎসাহ পায়, ঠিক আছে। তো আজিলৈ বাই, জয় আই অসম।